সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 21 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি। দিনৰ 11:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ। সন্ধিয়া 4:08 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ হ'ব দেৱগণ, কুম্ভীৰ ৰশ্মি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 3:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:58 পৰা 2:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:03 পৰা 12:38। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ নকৰিব। তেনে কৰিলে হয়তো সম্বন্ধত কিছু অকণমান খেলি মেলি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এওঁলোকৰ নতুন আঁচনিবোৰ সুকলমে সমাপন হ'ব। গতিকে দিনটোৰ ভিতৰত যি নতুন আঁচনি আপুনি নাভাবক কিয় নকৰক কিয় সেই ক্ষেত্ৰত সফলতা নিশ্চয় লাভ কৰিব। আজি আৰ্থিক স্থিতি বৰ বিশেষ শুভ নহয়। হাতত বৰ বিশেষ আজি আপোনাৰ ধন নাথাকিব, গতিকে খৰচ কমকৈ কৰাৰ চেষ্টা কৰক। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সমস্যাবোৰ সমাধান কৰাত খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে যি সমস্যাই সন্মুখত নাহক কিয় সেই সমস্যা আপোনাৰ দৃঢ় মনোবলৰ বাবেই সমাধান কৰিব পাৰিব। আজি কোনোবা ব্যক্তিয়ে কিবা ক্ষেত্ৰত আপোনাক সহায় সহযোগিতাও কৰিব পাৰে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ আজি জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো আপুনি কাম কৰিবলগীয়া হ'ব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰ আপোনাৰ কৰ্মক্ষেত্ৰত পৰিব পাৰে। লগতে আজি খেলা ধূলাত অংশগ্ৰহণৰো সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্যতা বাঢ়িব। গতিকে দৈহিক আৰু শাৰীৰিক সৌন্দৰ্য বৃদ্ধিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ আজি ঘৰত থাকিলে পঢ়াত মন কমকৈ যাব, কিন্তু বিদ্যালয়ত যোৱাৰ লগে লগে এওঁলোকৰ পঢ়াত কিছু মনোযোগ বৃদ্ধি পাব। বাকী অন্য সকলো দিশত দিনটো শুভ দেখা গৈছে। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ ক'ৰবাত সহায় ল'বলগীয়া হয়তো হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কৰাৰ ইচ্ছা আৰু মনোবল বাঢ়িব, কিন্তু সংগীত শুনাৰ আজি বিশেষ ইচ্ছা যাব পাৰে। গতিকে সংগীতত কিছু মতলীয়া হৈ থকা দেখা যাব। ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ আজিৰ দিনটোত সমাধান হ'ব। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। বহুদিন লগ নোপোৱা কোনো তেনে ব্যক্তিক আজিৰ দিনটোত হয়তো আপুনি লগ পাব পাৰে। কৰ্মক্ষেত্ৰত
এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন টেকনিক ব্যৱহাৰ কৰাও দেখা যাব। আজি শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। গতিকে বিশেষকৈ গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। হয়তো মনে মনে হয়তো ষড়যন্ত্ৰ কৰি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি মোবাইল নতুবা ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে অকণমান বেছি যোগাযোগত থকা দেখা যাব। গতিকে মোবাইল কিছু বেছি ব্যৱহাৰ কৰা দেখা যাব। লগতে চিন্তাধাৰাসমূহ এওঁলোকৰ আজি উচ্চ হ'ব। গতিকে মনত ভৱিষ্যতৰ উচ্চ চিন্তা হয়তো আজি আহিব পাৰে, কি কৰিব কি নকৰিব তেনেধৰণৰ আজি উচ্চ চিন্তা মনত আহিব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ আজি হয়তো পিতৃ মাতৃৰ কথামতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব আজি কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ নিজৰ কাম আপুনি নিজে কৰিবলগীয়া হোৱা দেখা যাব। আনক যদি দায়িত্ব দিয়ে সেই কাম হয়তো আজি নহ'ব পাৰে। গতিকে নিজৰ কামবোৰ নিজে কৰাৰ চেষ্টা কৰক। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো অকণমান খৰচ আপোনাৰ হ'ব পাৰে। বন্ধুৱে ব্যৱসায় বাণিজ্যতে হওক নতুবা অন্য ক'ৰবাত আপোনাক সহায় কৰা দেখা যাব। আজি বিশেষকৈ ব্যৱসায়ত ধন প্ৰাপ্তিৰ সম্ভাৱনা বেছিকৈ দেখা গৈছে। আজি সমস্যাসমূহ দূৰ হ'ব। বিশেষকৈ দিনটোৰ অন্তিম সময়লৈকে আপোনাৰ সমস্যাবোৰ আজি দূৰ হোৱা দেখা যাব। আজি আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। গতিকে আপুনি কোৱা মতে কাম বনবোৰ হৈ উঠা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভভাৱেই পাৰ হ'ব। কিন্তু প্ৰেমত বেছি মতলীয়া হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথা হয়তো আপুনি পাহৰিব পাৰে। পাহৰা শক্তি অকণমান বৃদ্ধি পোৱা দেখা যাব। সৰু কথাই ঘৰলৈ আজি উৎসাহ বৃদ্ধি কৰিব পাৰে। গতিকে ঘৰত আজি উলহ মালহৰ এক পৰিৱেশ গঢ়ি উঠিব। ধৈৰ্য মাজে সময়ে অকণমান কমিব পাৰে। গতিকে ধৈৰ্য শক্তি কম হোৱাৰ বাবে খঙৰ মাত্ৰাও কিছু বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিমান পাৰে এলেহুৱা ভাৱ ত্যাগ কৰক, কিয়নো মাজে সময়ে হয়তো কাম কৰাৰ ইচ্ছাও আজি কমিব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত ভাল কথা শিকিব পাৰিব। লগতে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা নকৰিব। বিশেষকৈ তেলুৱা জাতীয় বস্তু যদি আপুনি বেছি খোৱাৰ চেষ্টা কৰে তেতিয়া স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। অকণমান এই ৰাশিৰ ব্যক্তিসকলে আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ কৰা দেখা যাব। হয়তো নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে নতুবা নিজৰ বাবে আজি খৰচ কৰাও দেখা যাব। আজি বন্ধুৱে আপোনাক হয়তো কিবা কথাত সুখ দিব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে দিনটোৰ খুব শুভ দেখা গৈছে। আজি অকণমান মনত হয়তো উদ্বিগ্নতা বাঢ়িব পাৰে। বিশেষকৈ কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম এনেধৰণৰ হয়তো মনত চিন্তা আহি থাকিব পাৰে। ধৈৰ্য কিছু কম হোৱা দেখা যাব। কিন্তু দিনটোৰ শেষৰ ভাগত সেই চিন্তাবোৰ আপোনাৰ দূৰ হ'ব। নিজৰ ক্ষমতা আপুনি দেখুৱাব পাৰিব। বিশেষকৈ এওঁলোকে আজি নতুন সুবিধা ক'ৰবাত হয়তো পাব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃৰ ফালৰ পৰা কিবা ভাল খবৰ হয়তো পাব পাৰে। মাতৃপক্ষৰ কিবা সুখবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। যিমান পাৰে খং নিয়ন্ত্ৰণ কৰি ৰাখিব, কিয়নো হঠাৎ খঙৰ মাত্ৰা এওঁলোকৰ বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনেও হয়তো সৰু কথাত কিছু খং ৰাগ কৰা দেখা যাব। গতিকে দুয়োৰে যেতিয়া খং বৃদ্ধি পাব তেতিয়া কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। গতিকে অকণমান নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। বাকী শুভ যাত্ৰাৰ সম্ভাৱনা আছে। ক'ৰবাত হয়তো আপুনি আজি দিনটোত যাবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য সুন্দৰ হৈ পৰিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। লগতে আজি সুস্বাদু ভোজন আপুনি ক'ৰবাত খোৱাৰ সুবিধা হয়তো পাব পাৰে। পিতৃ মাতৃৰ সৈতেও আজি দিনটো খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ কিছু সময় হয়তো অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। ইয়াৰ বাহিৰে আজি সকলো কাম
সুকলমে হৈ পৰিব, সকলো কাম আজি সহজ হৈ পৰা দেখা যাব। আজি হাঁহিমুখে সকলো সমস্যাও আপুনি সমাধান কৰিব পাৰিব। লগতে নতুনকৈ প্ৰেম সম্বন্ধ আজি গঢ়ি উঠাৰ সম্ভাৱনা অকণমান দেখা গৈছে। লগতে যি কামৰে আৰম্ভ নকৰক কিয় আৰম্ভণিৰ সময়খিনি হয়তো আপোনাৰ সিমান ইচ্ছা নাযাব পাৰে, কিন্তু যেতিয়া কামটো আপুনি আৰম্ভ কৰিব সেই কামত একাধিক্ৰমে এওঁলোকে আগবাঢ়ি গৈ থকা দেখা যাব। দিনটোৰ আৰম্ভণি কিন্তু এওঁলোকে কৰিব হয়তো সোনকালে নিবিচাৰিবও পাৰে। আজি সৰু সুৰা কামে আপোনাৰ ভাগৰ অনুভৱ কৰাব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সময়ৰ সদুপয়োগ হ'ব, কিয়নো আজি এওঁলোকে নিজৰ প্ৰয়োজনীয় কামসমূহ উচিত সময়ত কৰা দেখা যাব। জীৱনসংগীৰ কিবা কথাই চিন্তা অকণমান বঢ়াব পাৰে। লগতে ঘৰত আজি গৃহ আৰম্ভৰ হয়তো আৰম্ভ হ'ব পাৰে। ঘৰত সৰু সুৰা ঘৰৰ মেৰামতি, ঘৰৰ নিৰ্মাণ কাৰ্য হয়তো চলি থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি কিছু ভ্ৰমণ, হয়তো শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি কিবা কথাই মুখত হাঁহি বিৰিঙাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিৰ পৰা হয়তো ধন আপুনি ল'বলগীয়া হ'ব পাৰে, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সমস্যাবোৰ আজি দূৰ হ'ব। লগতে কোনোবা শিশুৱে আপোনাক আজি সময়ে সময়ে হয়তো সহায় সহযোগিতা নতুবা শিশুৰ পৰা আপুনি ছাপোৰ্ট সময়ে সময়ে পাব পাৰে। আজি সঁচা প্ৰেম আপুনি লাভ নকৰিব পাৰে, গতিকে প্ৰেমত হয়তো অকণমান বিফল হ'ব পাৰে। গতিকে সতৰ্ক হৈ চলাটো নিশ্চয় আপোনাৰ বাবে ভাল হ'ব। আজি যাত্ৰাৰ যোগ আছে, গতিকে ক'ৰবাত গ'লে আপুনি কিবা কথা আজি শিকিব পাৰিব। আজি সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰতকৈ ঘৰৰ বাহিৰতহে দিনটোৰ বেছি সময় আপোনাৰ পাৰ হ'ব। লগতে আজি যি কৰিম বুলি ভাবি আছে সেই কামবোৰ আপোনাৰ সুকলমে পাৰ হ'ব, কিয়নো আজি এওঁলোকে খুব দায়িত্ব লৈ কামবোৰ কৰা দেখা যাব। পুৰণা কোনো কথা আজি মনলৈ আহিব পাৰে। পুৰণা কথা, বহুদিনৰ পুৰণা কথাই হয়তো মনত কিছু সঘনাই চঞ্চলতা আনিব পাৰে। বাকী কৰ্মস্থানত আনন্দ প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে যি কৰ্ম কৰিব সেই কামত এওঁলোকে ফূৰ্তিৰে আজি কাম বন কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম, কিয়নো পঢ়াত মাজে সময়ে হয়তো ধৈৰ্য কিছু কমিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি ব্যক্তিসকলৰ আশা আৰু ইচ্ছাবোৰত আজি কিছু ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে যিমান পাৰে নিজৰ সেই ভয় ভাৱ দূৰ কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ দিনটো কিছু শুভ হৈ পৰিব। কিন্তু আজি পিতৃ মাতৃৰ ফালৰ পৰা হয়তো কিবা উপদেশ আপুনি পাব পাৰে, নতুবা পিতৃ মাতৃ আপোনাক ধন কমকৈ খৰচ কৰাৰ উপদেশ দিব পাৰে। আজি কিন্তু আপোনাৰ সমস্যাবোৰ দূৰ হ'ব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত এই ৰাশি ব্যক্তিসকলৰ আজি কিছু প্ৰেছাৰ হয়তো প্ৰিয়জনৰ পৰা আপোনাৰ ওচৰলৈ আহিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি চাকৰি বাকৰিৰ বিকল্প লাভ কৰিব, গতিকে একাধিক কৰ্ম প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে, নতুবা অন্য কিবা কাম কৰাৰ ইচ্ছাও আজি মনত আহিব পাৰে। আজি ঘৰত হয়তো আপোনাৰ খৰচ বাঢ়িব, ঘৰুৱা খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব পাৰে। লগতে যান বাহন ক্ৰয়ৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে হয়তো আপোনাৰ ঘৰলৈ নতুবা আপুনি নিজেই হয়তো সৰু সুৰাভাৱে কিবা যান বাহন ক্ৰয় কৰিব আজি দিনটোত বিচাৰিব পাৰে। লগতে মনে মনে হয়তো এওঁলোকে ভৱিষ্যতৰ চিন্তা আজি কৰি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব কাকো কোৱা দেখা নাযায়, কিন্তু মনৰ ভিতৰতে এওঁলোকে ভাবি চিন্তি থকা দেখা যাব। অন্য সকলো দিশত খুব সুন্দৰ। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত বিশেষ জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে ভাল কথা আজি শিকিব পাৰিব। দুৰ্বল বিষয়ত শিক্ষা গ্ৰহণৰ আজি সম্ভাৱনা দেখা গৈছে। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কিবা পজিটিভ কামত আপোনাৰ অংশগ্ৰহণ হ'ব পাৰে। লগতে মানসিকভাৱে এই ৰাশি ব্যক্তিসকল আজি খুব সুখী থকা দেখা যাব, গতিকে কোনো ধৰণৰ চিন্তা আজি মনত চলি নাথাকে।
সৰু সুৰা উদ্যোগপতি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো খুব শুভ, কিয়নো ব্যৱসায়ত আজি লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি কোনোবা ব্যক্তিৰ পৰা কিবা উপদেশ হয়তো আপুনি পাব পাৰে। আৰ্থিকভাৱেও আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি কথা বতৰাসমূহত কিছু মধুৰতা আহিব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মানি আৰু খুব পচন্দ কৰা দেখা যাব আপোনাৰ কথাবোৰ। লগতে নিজৰ সৌন্দৰ্যও আজি বাঢ়িব, গতিকে নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে এওঁলোকৰ খৰচ অকণমান হ'ব পাৰে, তথাপি সৌন্দৰ্য আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আত্মবিশ্বাসো যথেষ্ট বাঢ়িব এওঁলোকৰ। লগতে নতুন নতুন আজি বন্ধুৰ সৈতেও চিনাকি আপোনাৰ হ'ব পাৰে, গতিকে কোনোবা নতুন বন্ধুক আজি দিনটোত আপুনি লগ পাব পাৰে। গতিকে লক্ষ্য কৰিলে আজি দিনটো বিশেষ আপোনাৰ শুভ দিন। ইয়াৰ উপৰিও কৰ্ম প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে, গতিকে নতুন হয়তো আজিৰ দিনটোত আপুনি কৰ্ম লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে কিন্তু দিনটো অকণমান মধ্যম, কিন্তু আজি বিদ্যাত এওঁলোকে হয়তো আনৰ কথামতেহে পঢ়িব ইচ্ছা কৰা দেখা যাব। নিজৰ ইচ্ছামতে হয়তো পঢ়াত আগ্ৰহ নাথাকিব পাৰে। অন্য সকলো দিশত খুব সুন্দৰভাৱে এই দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি কোনোবা কাজিয়া পেচাল কৰা ব্যক্তিৰ সৈতে কথা বতৰা হোৱাৰ বাবে হয়তো আপোনাৰ খঙৰ মাত্ৰাও আজি বাঢ়িব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থাকিব যিসকল ব্যক্তিয়ে কাজিয়া কৰিব বিচাৰে। লগতে এওঁলোকে আজি খুব বুদ্ধিমত্তাৰে কামবোৰ কৰা দেখা যাব, ভাবি চিন্তি কামত আগবঢ়া দেখা যাব। খৰচ অকণমান বাঢ়িব, আপোনাৰ হয়তো কৰিব নলগীয়া কামতো আজি খৰচ হ'ব পাৰে। কিন্তু আজি মান সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে ক'ৰবাত হয়তো আপুনি মান সন্মানো পাব পাৰে যদি অকণমান ঘৰৰ পৰা ওলাই যায়। কিন্তু শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। গোপন শত্ৰুৱে হয়তো আপোনাৰ অনুপস্থিতিত কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। সতৰ্ক চলিলে নিশ্চয় দিনটো ভালভাৱেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ সৈতেও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়িকসকলে নতুন নতুন গ্ৰাহকৰ সৈতে আজি যোগাযোগত আহিব। লগতে হঠাৎ যাত্ৰাৰো আজি যোগ আছে। হঠাৎ হয়তো আপুনি নাভাবিলেও ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ ধনৰ লেনদেন কৰাৰ বাবেও দিনটো অতি শুভ, গতিকে ধনৰ আদান প্ৰদান কৰিব পাৰে। তেনে কৰিলে আপোনাৰ আৰ্থিক লাভালাভ হ'ব। লগতে নতুন কাপোৰ কানিও হয়তো পাব পাৰে, নতুন বস্ত্ৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। ইয়াৰ উপৰিও এওঁলোকৰ আজি শাৰীৰিক সুস্থতা বাঢ়িব। বিগত দিনত যদি দুৰ্বল আছিল স্বাস্থ্য, বেমাৰ আজাৰ চলি আছিল, আজি সেইবোৰ নোহোৱা হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। লগতে মাতৃয়ে হয়তো অকণমান শাসন কৰিব পাৰে আজিৰ দিনটোত এই ধনুৰাশিৰ ব্যক্তিসকলক। বাকী অন্য সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ পৰা কিছু আনন্দ লাভ কৰিব, কিয়নো কোনোবা শিশুৱে আপোনাক কিছু আনন্দ দিয়া দেখা যাব। যদি চিন্তা চলি থাকিব, তথাপি শিশুৰ সহযোগে নতুবা শিশুৱে যদি আপোনাৰ সৈতে সময় পাৰ কৰে, তেতিয়াহ'লে দিনটো সেই চিন্তাবোৰ আপোনাৰ দূৰ হ'ব। আজি ক'ৰবাত মন্দিৰলৈ নতুবা আধ্যাত্মিক স্থললৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কিন্তু শাৰীৰিক শক্তি আৰু মানসিক ইচ্ছা এওঁলোকৰ প্ৰবল বাঢ়িব। ধন হাতলৈ অহা যোৱা কৰি থাকিব, কিয়নো কিছু ধন হাতলৈ আহিলে কিছু ধন আজিৰ দিনটোত খৰচ হোৱাও দেখা যাব। ইয়াৰ উপৰিও কোনো সম্বন্ধীয় ব্যক্তি যদি বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ হয়তো স্বাস্থ্যত দুৰ্বলতা আজি আহিব পাৰে। আজি হাঁহি মুখে আপুনি প্ৰিয়জনৰ সমস্যাবোৰো সমাধান কৰিব পাৰিব, গতিকে প্ৰিয়জনৰ সমস্যাবোৰো আজি সোনকালে সমাধান হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। যাত্ৰা নতুবা ভ্ৰমণ আপুনি কৰিবলগীয়া হ'ব পাৰে। আনন্দদায়কভাৱে সেই ক্ষেত্ৰতো আপোনাৰ দিনটো পাৰ হ'ব। আজি বিভিন্ন কথা আপুনি শিকিব পাৰিব। নজনা কথা শিকা আৰু জনাৰ যোগ দেখা পোৱা গৈছে। ঘৰত থাকিলেও আপোনাৰ হাঁহি ধেমালি আৰু ফূৰ্তিৰে দিনটো পাৰ হ'ব, কিন্তু চিন্তা অকণমান কমকৈ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আনৰ সহযোগিতা প্ৰাপ্তিৰ বিশেষ যোগ আছে, গতিকে কিবা নহয় কিবা ক্ষেত্ৰত আপুনি আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি
পিতৃ মাতৃৰ কথাত হয়তো আপোনাৰ খং উঠিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ পূৰ্বৰে পৰা বাকী ৰোৱা কাম আজি হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে, নতুবা কৰিব ইচ্ছা কৰা দেখা যাব। বাকী বিশেষকৈ এওঁলোকৰ বিদ্যাত আজি নতুন কথা শিকিব আৰু জানিব পাৰিব। লগতে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিক খুব কমকৈ লগ পায় তেনে ব্যক্তিৰ পৰা আজি আপোনাৰ কিবা লাভালাভ হ'ব পাৰে। লগতে আজি কথা বতৰা তেওঁলোকৰ সৰলতা আহিব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপুনি হয়তো প্ৰিয়জনৰ মতেই চলিবলগীয়া হ'ব পাৰে। অনাগত দিনত আপোনাৰ ভাল সময় সমাগত, গতিকে আজিৰ দিনটোৰ পৰাই আপুনি সকলো ক্ষেত্ৰত এক্টিভ হৈ থাকিব, কিয়নো অনাগত দিনত আপোনাৰ কিবা ভাল খবৰ আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িকসকলৰ ব্যৱসায়ত সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে ব্যৱসায়ত অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি নতুন নতুন টেকনিক এওঁলোকৰ মনলৈ আহিব পাৰে, কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি প্ৰিয়জনৰ মতেই আপুনি চলিবলগীয়া হ'ব পাৰে। লগতে নতুন প্ৰেমত অৱশ্যে আনন্দ প্ৰাপ্তিৰ যোগ আছে, কিন্তু প্ৰিয়জনৰ মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। আজি গোটেই দিনটোৰ ভিতৰতে আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব সুন্দৰ, কিয়নো সন্ধিয়া হয়তো বিশেষ খবৰো ক'ৰবাৰ পৰা আহিব পাৰে। হঠাৎ এই ৰাশি ব্যক্তিসকলক কিবা কথাই হয়তো বিশেষকৈ ঘৰত কিবা কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি ৰাত্ৰিৰ ভাগত হয়তো ভয় অনুভৱ হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ আজি দুৰ্বল বিষয়ত কাৰোবাৰ পৰা শিক্ষা প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে শিক্ষাৰ্থীসকলৰ বাবেও আজি দিনটো শুভ। বিভিন্ন দিশত এই ৰাশি ব্যক্তিসকলৰ আজি মন যাব, গতিকে কৰ্মক্ষেত্ৰতো একেটা কামেই এওঁলোকে কৰিব নিবিচাৰে, একাধিক কামত হাত দিয়া দেখা যাব। গতিকে এওঁলোকৰ কৰ্মক্ষেত্ৰত বিভিন্ন দিশত আগবঢ়া দেখা যাব। বাকী অন্য সকলো দিশত সুন্দৰভাৱেই পাৰ হ'ব। দিনটো শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু বিশেষভাৱে শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কিবা সাহসী পদক্ষেপ হয়তো ল'বলগীয়া হ'ব পাৰে, নতুবা ল'ব বিচাৰিব পাৰে। লগতে এওঁলোকৰ কৰ্মদক্ষতা কৰ্মকৌশলতাও আজি বাঢ়িব। নতুন নতুন টেকনিকৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। কিন্তু প্ৰেমৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে প্ৰেমত সতৰ্ক হৈ চলিব। বিদ্যাটো এওঁলোকৰ পঢ়াত মনোযোগ কমিব পাৰে শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো কিছু মধ্যম। এই ৰাশিৰ ব্যক্তিসকলে যদি ঘৰৰ পৰা বাহিৰত ক'ৰবাত আজিৰ দিনটোত ব্যৱসায় বাণিজ্য কৰে, তেতিয়াহ'লে কিন্তু লাভালাভৰ সম্ভাৱনা বেছি দেখা গৈছে। আজিৰ দিনটোত পুৰণা কোনো বন্ধুকো লগ পাব পাৰে, পুৰণা বন্ধুৰ সৈতে ফোনেৰেই হওক নতুবা আপোনাৰ ব্যক্তিগতভাৱে আজি যোগাযোগ হোৱা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিবা পৰিৱৰ্তন হ'ব, কিন্তু সেই কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনে আপোনাক আজি ভাল খবৰো দিব পাৰে। সকলোৰে সৈতে আজি যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হৈ পৰিব। কোনোবা প্ৰভাৱশালী ব্যক্তিকো হয়তো আজিৰ দিনটোত আপুনি লগ পাব পাৰে। এই মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা চিন্তাও হয়তো বাঢ়িব পাৰে, গতিকে ঘৰৰ চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লাভ কৰিব। কোনোবা ঘৰৰ ব্যক্তিয়ে হওক নতুবা অন্য কোনোবা বাহিৰা ব্যক্তিয়ে আপোনাক পঢ়া শুনাক লৈ হয়তো উপদেশ দিব পাৰে। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণো কৰিবলগীয়া হ'ব পাৰে। ক'ৰবাত সভা বিবাহ সভা এনেধৰণৰ প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কামত নতুনত্ব আহিব। এওঁলোকৰ মনতো হয়তো নতুনত্বৰ চিন্তা আহিব পাৰে। যিকোনো কাম যিকোনো ক্ষেত্ৰত এওঁলোকে নতুনভাৱে আৰম্ভ কৰিব বিচৰা দেখা যাব। হঠাৎ ৰাত্ৰিৰ ভাগত হয়তো অকণমান ভয় ভাৱ আপোনাৰ মনত চলি থাকিব পাৰে। ৰাত্ৰি হয়তো ক'ৰবাত ওলাই যাবলৈ হ'লে আপোনাৰ কিছু ভয় লাগিব পাৰে। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক।
তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।